নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, মই আহিলোঁ মোৰ তামোলৰ বাৰীত, য'ত মই খেতি কৰোঁ, বিভিন্ন ধৰণৰ খেতি কৰোঁ, জিকা, ভোল, লাও, কোমোৰা। গতিকে ইয়াতে আহিলোঁ আৰু আপোনালোকে হয়তো আগৰ ভিডিঅ'ত দেখিছে যে মই দেৰিকৈ লেচেৰা বা দাংবডিৰ খেতি কৰিব আৰম্ভ কৰিছোঁ বা মই বীজ লগাইছোঁ। কেনেকুৱা হৈছে সেইখিনি দেখুৱাৰ কাৰণে মই আজিৰ এই সৰু ভিডিঅ'টো কৰিলোঁ। আৰু আপোনালোকে যদি আগে পিছে দাংবডিৰ খেতি কৰে, কেনেকৈ কৰিব, কেনেধৰণে পৰিচৰ্যা কৰিব, কি কীটনাশক প্ৰয়োগ কৰিব, সেইখিনি তথ্য দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, এয়া আগৰ ভিডিঅ'তে মই কৈছোঁ যে মোৰ তেনেকুৱা ওখ মাটি নাই, গতিকে তাৰ কাৰণে মই কি কৰোঁ, সেই তামোলৰ বাৰী, নিজা তামোলৰ বাৰী বা বেলেগৰ তামোলৰ বাৰীত মই এনেধৰণে খেতি কৰোঁ। আৰু চবতে এনেকৈ আপোনালোকে খেতি কৰিব নোৱাৰে। যদি তামোলৰ গছবিলাক এনেকুৱা সৰু থাকে, তেতিয়াহে হয়তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াত যে জংঘলবিলাক দেখিছে, জংঘলবিলাক মই চাফা কৰিম। সেই বতৰ বেয়াৰ কাৰণে কৰিব পৰা নাই। আৰু সেই বন্ধুসকল চাওক, মই প্ৰথমৰ পৰাই যিকোনো খেতি কৰাৰ ভিডিঅ' আপোনালোকক দি থাকোঁ। এই বেঙেনাৰ পুলিবিলাক যে মই লগাইছিলোঁ, ইয়াৰ ভিডিঅ' মই আপোনালোকক দিছোঁ। কিন্তু আজি ইয়াত চেহেৰাবিলাক চাওক। মই এই লেচেৰাৰ পৰিচৰ্যাৰ সেইটো বিষয়লৈ আহি আছোঁ। প্ৰথমতে মই আপোনালোকক ছিষ্টেমখিনি দেখুৱাওঁ। এয়া চাওক। আৰু এইডোখৰ মাটি একেবাৰে যিহেতু বাগান মাটি, তামোল বাগান, বহুত ওখ হয়, ইয়াতে পানী জমা হোৱাৰ কোনো কাৰণেই নাই। গতিকে এই বিশেষকৈ বাৰিষা বতৰত এনেধৰণৰ মাটি আপোনালোকেও নিৰ্বাচন কৰিব পাৰে খেতি কৰাৰ কাৰণে। কৃষক বন্ধুসকল চাওক, বেঙেনাৰ গ্ৰ'থ বহুত ধুনীয়া। মই সেই পুলিকেইটা বাচিছিল কাৰণে ইয়াতে মই লগাইছিলোঁ, কিন্তু এইকেইটা আশা কৰোঁ ইয়াৰ পৰা মই ভাল এটা উৎপাদন পাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকেও এনেধৰণে মোৰ দৰে খেতি কৰক, বিশেষ একো নাই। এয়া চাওক, চেহেৰা ধুনীয়া, মাত্ৰ গছবিলাক লাগিছে এনেকৈ পূৰা শাৰীটো যদি মই আপোনালোকক দেখুৱাওঁ, এইটো। আৰু মই পানীলাওৰ পুলিও ৰোপণ কৰিছোঁ। কৃষক বন্ধুসকল, ৰ'ব মই এটা বস্তু আপোনালোকক দেখুৱাই লওঁ। সৰু এটা কথা, মই কিবা এটা ছিষ্টেম কৰিছোঁ, সেইটো আপোনালোকক দেখুৱাওঁ। মই যিহেতু চব বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ, যাৰ কাৰণে মোৰ এই ভিডিঅ' কৰাৰ উদ্দেশ্য এইবিলাক হৈছে দাংবডিৰ বিষয়টোলৈ মই আহি আছোঁ। এটা বস্তু আপোনালোকক দেখুৱাই, এই সিদিনা যে মই পানীলাওৰ পুলি ৰোপণ কৰিলোঁ এই বেডবিলাকত, এয়া চাওক, 10 ফুট দূৰে মই কৰিছোঁ। আৰু এই পুলিবিলাক বৰ্তমান এনেকুৱা, এয়া চাওক, ইমান ধাৰাসাৰ বৰষুণ পৰি আছে, তথাপিও কিন্তু ধুনীয়া আছে। কৃষক বন্ধুসকল, মই আপোনালোকক দেখাব বিচাৰিছোঁ এই বস্তুটো। এইবিলাক দেখিছে নহয়, এইবিলাক মই কি দিছোঁ, তাৰমানে মোৰ ঘৰৰ ওচৰতে ফাৰ্নিচাৰ বনোৱা আছে, মানুহ আছে, মিস্ত্ৰী আছে, সিহঁতে ফাৰ্নিচাৰ বনায়। মই কি কৰিছোঁ, এই যোনটো মালচিং কাটিছোঁ, অলপ বহলকৈ কাটিছোঁ, সেইটো আপোনালোকে দেখিছে, বহলকৈ কাটিছোঁ। কিন্তু ইয়াতে পুলিটো ৰোপণ কৰাৰ পিছত ইয়াতে যিহেতু মাটি আছে, যদি ধাৰাসাৰ বৰষুণ পৰে, এই মাটিখিনি কি হ'ব, এই মাটিখিনি হয়তো উঠি আহি সেই পাতত লাগিব, আৰু পাতত লগাৰ পিছত বিভিন্ন বেমাৰ আজাৰ লাগি হয়তো গছজোপা মৰি যাব পাৰে। গতিকে তাৰ কাৰণে মই কি কৰিছোঁ, এই কাঠৰ টুকুৰাবিলাক মই এনেকৈ গুৰিটোত দি দিছোঁ। গতিকে চাওক, একেবাৰে চিকচিকীয়া হৈ আছে, ধুনীয়া আছে। আৰু আজি 3 দিন হ'ল, এয়া চাওক। আপোনালোকেও এনেকৈ কৰিব। যদি সেই বাৰিষাৰ বতৰত যদি আপোনালোকে লাও খেতি কৰে, পানীলাও খেতি, আপোনালোকে কিন্তু গুৰিত এনেকৈ কিবা এটা দি দিব। যদি মালচিঙো নিদিয়ে, আপোনালোকে হয়তো ধান খেৰ দিব পাৰে, কিবা এটা দি দিব, যাতে সেই মাটিবিলাক চিটিকি গছৰ পাতত নালাগে। কৃষক বন্ধুসকল আহক, লেচেৰা বা দাংবডিৰ পৰিচৰ্যাৰ বিষয়টোলৈ আহোঁ। কৃষক বন্ধুসকল চাওক, এইবিলাক গছবিলাক লেচেৰাৰ যি মই 2টা বেড কৰিছোঁ, একচুৱেলি মই দেৰিকৈ কৰিলোঁ যাতে ভাল এটা বজাৰ দাম পাওঁ। এইবিলাকৰ পৰিচৰ্যা মই কেনেকৈ কৰিছোঁ সেই সন্দৰ্ভতে আজিৰ ভিডিঅ'টো। মূল উদ্দেশ্য সেইটোৱে যে চাওক, বহুত ধুনীয়া গ্ৰ'থ হৈছে। আৰু যদিও পানী পৰি আছে, আমাৰ ইফালে প্ৰায় ডেইলি পানী পৰি আছে, দিনত নহ'লে ৰাতিৰ ভাগত পৰি আছে, কিন্তু গছবিলাক চাওক একেবাৰে ধুনীয়া চিকচিকীয়া হৈ আছে।
কি হ'ব বন্ধুসকল, যেতিয়া আপোনালোকৰ এই লেচেৰা গছবিলাক এনেকুৱা থাকিব তেতিয়া আপোনালোকে কিছুমান কীটনাশক ব্যৱহাৰ কৰিব। কম দামী কীটনাশক, বেছি লেচেৰাত ইমান দামী কীটনাশক ব্যৱহাৰ কৰাৰ দৰকাৰ নাই। আপোনালোকে কি কৰিব, একতাৰা লৈ ল'ব, একতাৰা থাইমেথাক্সাম লৈ ল'ব। থাইমেথাক্সাম থকা যিকোনো কীটনাশক আপোনালোকে লৈ ল'ব। আৰু ইয়াৰ লগত কি কৰিব, ফিপ্ৰনিল জাম হওক বা আজিকালি কিছুমান লিকুইডো পায়, সেইবিলাক আপোনালোকে লৈ ল'ব। ইয়াৰ লগত মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব। আৰু ইয়াৰ ভেঁকুৰনাশক হিচাপে আপোনালোকে টাটা মাষ্টাৰ হওক বা ৰেডমিল গ'ল্ড হওক, এইবিলাক আপোনালোকে মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ এই গছবিলাক একেবাৰে ধুনীয়া চিকচিকীয়া হৈ থাকিব। আৰু কি হওক বন্ধুসকল, আপোনালোকে যদি এই গছবিলাকৰ পৰা কম সময়ৰ ভিতৰত যদি আপোনালোকে উৎপাদন পাব বিচাৰে, তেতিয়া কিন্তু হয়তো গছবিলাকক আপোনালোকে বঢ়াব লাগিব। তাৰ কাৰণে আপোনালোকে এই যোনবিলাক গুৰি আছে, খলি আছে, ইয়াত কি কৰিব, ড্ৰিঞ্চিং কৰিব। কি ড্ৰিঞ্চিং কৰিব, হিউমিক ফুলভিক এচিড লিকুইড বনাই আপোনালোকে ড্ৰিঞ্চিং কৰিব। প্ৰতি খলিত আপোনালোকে কমেও 100-150 ml মান দি এই গুৰিটো যদি জিকাই দিয়ে, তেতিয়া দেখিব গছজোপা একেবাৰে লহপহকৈ বাঢ়িব আৰু কম সময়ৰ ভিতৰত আপোনালোকে ফুল ফল পাবলৈ সক্ষম হ'ব। তে কি হ'ব বন্ধুসকল, এই কিছুমান পিজিআৰ স্প্ৰে কৰিব। বেছি দামী পিজিআৰ স্প্ৰে কৰিব নালাগে, আপোনালোকে লাগিলে মিৰাকুলান কৰক। প্ৰতি লিটাৰ পানীত, যিহেতু এতিয়া গছবিলাক সৰু আছে, আপোনালোকে 1 ml কে দি আপোনালোকে কৰিব। আৰু যেতিয়া গছবিলাক অলপ ডাঙৰ হ'ব, তেতিয়া আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml কে দি আপোনালোকে মিৰাকুলান স্প্ৰে কৰিব। লেচেৰাবিলাকৰ গছবিলাকৰ গ্ৰথ বহুত ধুনীয়া। এয়া চাওক, মই গুৰিটো যদি আপোনালোকক দেখুৱাওঁ, আপোনালোকে দেখিলে হয়তো গম পাইছে। আৰু ইয়াতে কোনো পোক পৰুৱা তেনেকৈ লগা নাই। আৰু মাটিত মই ফিপ্ৰনিল দানা দি দিছোঁ। যেতিয়া ৰোপণ কৰিছিলোঁ, ফিপ্ৰনিল দানা দি ৰোপণ কৰিছিলোঁ। আৰু কি হ'ব বন্ধুসকল, ইয়াতে মই যেতিয়া বীজবিলাক দিছিলোঁ, সেইখিনি সময়ত কিন্তু মই পুৰণা গোবৰ সাৰ দিয়া নাই। আপোনালোকে দিব পাৰে পুৰণা গোবৰ সাৰ, হয়তো প্ৰতিটো খলিত এমুঠি এমুঠি পুৰণা গোবৰ সাৰ আপোনালোকে দি বীজ ৰোপণ কৰিব পাৰে। আৰু নহ'লে আপোনালোকে যোনটো কেঁচুসাৰ আপোনালোকে প্ৰতি খলিত আপোনালোকে বেছি নহয় 150-200 গ্ৰাম এনেকুৱা আপোনালোকে সাৰে প্ৰতিটো খলিত যদি আপোনালোকে দি বীজবিলাক ৰোপণ কৰে, বহুত ধুনীয়া হ'ব। আৰু মই ইয়াতে কৰিছোঁ কি, মই একচুৱেলি এই ভাৰ্মি কম্পষ্ট বা কেঁচুসাৰ দি বীজবিলাক লগাইছোঁ। আৰু চাওক, গ্ৰথ বহুত ধুনীয়া হৈছে আৰু লহপহকৈ বাঢ়ি আছে। আৰু আশা কৰোঁ কম দিনৰ ভিতৰত এই লেচেৰা গছবিলাকৰ পৰা মই উৎপাদন পাবলৈ সক্ষম হ'ম। আৰু এতিয়া যিহেতু বাৰিষাৰ বতৰ, কেইদিনমান পিছত ভৰ বাৰিষা আৰম্ভ হ'ব আৰু চব্জি পাতিৰ এটা ভাল নাটনি হ'ব বজাৰত। আৰু তেতিয়া হয়তো মই এই লেচেৰা প্ৰতি কেজি কমেও 60 টকা কেজি মই বেচিব পাৰিম। গতিকে আপোনালোকে খেতিবিলাক তেনেকৈ কৰিব, হয় আগতীয়াকৈ কৰিব, নহ'লে আপোনালোকে অলপ দেৰিকৈ কৰিব। তেতিয়া হয়তো আপোনালোকে ভাল লাভত থাকিব। এতিয়া কৃষক বন্ধুসকল, বিশেষ একো নাই। পৰৱৰ্তী ভিডিঅ'ত যেতিয়া ফুল ফল আহিবলৈ আৰম্ভ কৰিব, সেইখিনি সময়ত একচুৱেলি কি স্প্ৰে কৰিব লাগে, সেইখিনি তথ্য মই পিছত আপোনালোকক অৱগত কৰিম। গতিকে সৰুকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিল, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু লাইক কৰা মানে মই ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ। হয়তো আপোনালোকে যিমানে লাইক কৰিব, মই সিমানে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ হয়তো আগবঢ়াই দিম। চাওক, ধুনীয়া গ্ৰথ। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। আপোনালোকৰ যদি এনেকুৱা বাগান মাটি আছে, আপোনালোকেও এনেকৈ খেতি মোৰ নিচিনাকৈ আপোনালোকে খেতি কৰিব পাৰে। কিন্তু গছবিলাক সৰু থাকিব লাগিব। যেতিয়া ডাঙৰ হৈ যাব, তেতিয়া হয়তো এনেকৈ খেতি কৰিব নোৱাৰে। এতিয়া কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।